মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ ইংৰাজী কিতাপ ৰেইনবো লেসন 2ত থকা দ্য গোল্ডেন টাচ পাৰ্ট 2ৰ যিখিনি এক্টিভিটিজ আছে আমি এই এক্টিভিটিজখিনি আলোচনা কৰিম। গতিকে পলম নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এক্টিভিটিজটো চোৱা। আমাক ইয়াত কি দিছে? লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। বলা চাওঁ আমি কিমানখিনি বুজিলোঁ। 1 নম্বৰত দিছে এনসাৰ দ্য ফলোয়িং কুৱেশ্যন। আমাক তলত দিয়া এই প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে। এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। 1 এ প্ৰশ্নটোলৈ মন দিয়া। হোৱাট ডিড দ্য কিং উইশ ফৰ? ৰজাই কি ইচ্ছা কৰিছিল বা ৰজাই কি আশা কৰিছিল? উত্তৰটো চোৱা। দ্য কিং উইশড ডেট এভৰিথিং হি টাচড উড টাৰ্ণ ইনটু গোল্ড। ৰজাই ইচ্ছা কৰিছিল যে তেওঁ যিবোৰ বস্তু চুই দিয়ে সেইবোৰ বস্তু যাতে সোণলৈ ৰূপান্তৰিত হয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ? ৰজাই নিজৰ শক্তি কেনেকৈ পৰীক্ষা কৰিছিল? এতিয়া আমি উত্তৰটো চাওঁ। দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই এটা শিলৰ টুকুৰাত চুই চাই নিজৰ শক্তি পৰীক্ষা কৰিছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হোৱাট হেপেণ্ড টু দ্য প্ৰিন্সেছ হুৱেন দ্য কিং হাগড হাৰ? যেতিয়া ৰজাই ৰাজকুমাৰীক সাৱটি ধৰিছিলে তেতিয়া ৰাজকুমাৰীৰ কি হৈছিল? ইয়াৰ উত্তৰটো হ'ব When the king hugged his daughter, she turned into a lifeless statue of gold. যেতিয়া ৰজাই তাৰ ছোৱালী অৰ্থাৎ ৰাজকুমাৰীজনীক সাৱটি ধৰিছিলে তেতিয়া ৰাজকুমাৰীজনী চিৰকালৰ বাবে সোণৰ মূৰ্তি বা পুতলালৈ ৰূপান্তৰিত হৈছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ? ৰজাই কেনেকৈ তাৰ সোণালী স্পৰ্শৰ শক্তিটো নাইকিয়া কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব দ্য কিং গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ডিভাইন স্পিৰিট। সেই ঐশ্বৰিক আত্মাজনীৰ কথা মতে যেতিয়া ৰজাই তাৰ হাত নদীত ধুইছিলে তেতিয়া সি তাৰ সোণালী স্পৰ্শৰ শক্তিটোৰ পৰা মুক্তি পাইছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হোৱাট লেসন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড? অৱশেষত ৰজা মিডাছে কি শিক্ষা লাভ কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব চোৱা। এট দ্য এণ্ড কিং মিডাছ লাৰ্ণড ডেট গ্ৰীড কেন লিড টু ছাফাৰিং এণ্ড লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ। They are worth more than gold and money. অৱশেষত ৰজাজনে বুজি পাইছিল যে লোভে মানুহক কষ্টহে দিব পাৰে আৰু সুখ আৰু ভালপোৱাবোৰহে আচল সম্পত্তি আৰু এইবিলাক সোণতকৈ বেছি মূল্যৱান। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ। পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ। তেওঁলোকক এই ষ্টেটমেণ্টখিনি পঢ়িব দিছে আৰু যিবিলাক শুদ্ধ হয় সেইবোৰত টিক চিন দিব দিছে আৰু যিবিলাক অশুদ্ধ হয় বা ভুল হয় সেইবোৰত পূৰণ চিন দিব দিছে। 1 নম্বৰটো চোৱা। মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ। ৰজা মিডাছ তাৰ ধন সম্পত্তি লৈ বহুত সুখী আছিল। হয় নেকি? নহয়, এইটো অশুদ্ধ, সেইটো কাৰণে আমি ক্ৰছ চিন দিলোঁ। ৰজা মিডাছ তাৰ ধন সম্পত্তি লৈ সুখী নাছিলে। তাৰপিছত 2 নম্বৰটো চোৱা। দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই তাৰ নতুন শক্তিটো শিলত স্পৰ্শ কৰি পৰীক্ষা কৰিছিলে। হয়, এইটো শুদ্ধ। তাৰপিছত 3 নম্বৰটো চোৱা। দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ। ইয়াতে কি কৈছে? ডিভাইন স্পিৰিট অৰ্থাৎ ঐশ্বৰিক আত্মাজনে ৰজা মিডাছক
সতৰ্ক কৰা নাছিলে। ৱাৰ্ণ মানে হৈছে সতৰ্ক কৰা। এইটো অশুদ্ধ, কাৰণ ডিভাইন স্পিৰিট অৰ্থাৎ ঐশ্বৰিক আত্মাজনীয়ে ৰজাক সতৰ্ক কৰিছিলে। এতিয়া ডি নম্বৰটো চোৱা। When Midas touched a stone, it turned into gold. যেতিয়া ৰজা মিডাছে শিলটোত স্পৰ্শ কৰিছিলে তেতিয়া শিলটো সোণলৈ ৰূপান্তৰিত হৈছিলে। হয়, এইটো শুদ্ধ। তাৰপিছত ই নম্বৰটো চোৱা। The divine spirit did not solve Midas' problem. ঐশ্বৰিক আত্মাজনীয়ে ৰজাৰ প্ৰব্লেম ছল্ভ কৰা নাছিলে। এইটো অশুদ্ধ। ডিভাইন স্পিৰিটে ৰজাৰ প্ৰব্লেমটো ছল্ভ কৰিছিলে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো। তলত দিয়া এই বাক্যবোৰ তোমালোকক পঢ়িব দিছে। এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইনড পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স। আৰু এই আণ্ডাৰলাইন কৰা শব্দখিনিৰ ঠাইত আমাক বাকচত থকা শব্দৰ ভিতৰত কোনটো সঠিক হ'ব সেইটো ইয়াতে বহাব দিছে। এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে কেনেকৈ লিখিবা চোৱা। প্ৰথমটো দিয়া আছে মিডাছ ৱাজ ছাৰপ্ৰাইজড। উত্তৰটো হ'ব মিডাছ ৱাজ শ্বকড। ছাৰপ্ৰাইজৰ ঠাইত শ্বক লিখিবা। 2 নম্বৰটো চোৱা। দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। ইয়াৰ উত্তৰটো চোৱা। দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিজ উইচ। এগ্ৰিড টু ফুলফিলৰ ঠাইত গ্ৰাণ্টেড হ'ব। এতিয়া 3 নম্বৰটো চোৱা। মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি that his wish be fulfilled. উত্তৰটো চোৱা। মিডাছ ইনষ্টিটেড that his wish be fulfilled. ডিমাণ্ডেড ফ'ৰ্চফুলিৰ ঠাইত ইনষ্টিটেড হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা। মিডাছ ৱাজ হেপী এণ্ড enthusiastic when his wish was fulfilled. ইয়াৰ উত্তৰটো হ'ব মিডাছ ৱাজ এক্সাইটেড when his wish was fulfilled. enthusiasticৰ ঠাইত এক্সাইটেড হ'ব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেন্স। আমাক কিছুমান অপশ্যন দিছে। এইটো চোৱা। এই অপশ্যনবিলাকৰ পৰা কোনটো শুদ্ধ হ'ব সেই শুদ্ধ অপশ্যনটো আমাক এই খালী ঠাইটোত বহাই এই চেণ্টেন্সটো সম্পূৰ্ণ কৰিব দিছে। এনেকৈ কৰিবা চোৱা। এ নম্বৰত চোৱা। কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু। ৰজা মিডাছৰ আটাইতকৈ ডাঙৰ ইচ্ছা আছিল। ইয়াৰ পৰা কোনটো হ'ব? ইয়াৰ পৰা এইটো হ'ব হেভ মোৰ গ'ল্ড। আৰু সোণ পোৱাৰ ইচ্ছা আছিল। এইটো তোমালোকে এই খালী ঠাইটোত লিখিবা। বি নম্বৰটো চোৱা। ডেছ গ্ৰাণ্টেড দ্য উইচ অফ কিং মিডাছ। কোনে ৰজা মিডাছৰ ইচ্ছা পূৰণ কৰিছিল? কোনে কৰিছিলে? দ্য ডিভাইন স্পিৰিট। এইটো 2 নম্বৰটো হ'ব। তোমালোকে দ্য ডিভাইন স্পিৰিটটো এই খালী ঠাইটোত লিখি ল'বা। তাৰপিছত 3 নম্বৰটো চোৱা। কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই। ৰজা মিডাছে তাৰ সোণালী স্পৰ্শৰ শক্তিটোৰ পৰা কেনেকৈ মুক্তি পাইছিল? কেনেকৈ পাইছিল? এইটো চোৱা। ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। নদীত হাত ধুই মুক্তি লাভ কৰিছিল। এইটো 2 নম্বৰটো হ'ব। ডি নম্বৰটো চোৱা। দ্য লেচন ডেট কিং মিডাছ লাৰ্ণড ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট। ৰজা মিডাছে তাৰ অভিজ্ঞতাৰ পৰা যি শিক্ষা লাভ কৰিছিলে সেইটো হ'ল লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড। এইটো 3 নম্বৰটো হ'ব। লাভ আৰু হেপিনেছেই হৈছে সোণতকৈ বেছি মূল্যৱান সম্পদ। এতিয়া ই নম্বৰটো চোৱা। আফটাৰ লছিং দ্য গল্ডেন টাচ কিং মিডাছ। সোণালী স্পৰ্শৰ শক্তিটো হেৰুৱাই ৰজা মিডাছ কেনেকুৱা অনুভৱ কৰিছিল? হ'ব বিকাম উইজাৰ। এতিয়া এফ নম্বৰটো চোৱা। দ্য মেছেজ হোৱাট দ্য ষ্টৰী কনভেইজ ইজ ডেট। এই কাহিনীটোৱে আমাক কি মেছেজ দিব বিচাৰিছে? ইয়াৰ উত্তৰটো হ'ব গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ। গ্ৰীড মানে হৈছে লোভ। লোভে মানুহক
অন্ধ আৰু মূৰ্খ বনাই দিয়ে। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। Arrange the jumbled sentences in the proper order to get the summary of the story The Golden Touch. Rewrite the sentences in the correct order. Begin some of the sentences with then, after that, next and finally to show how the events happen. ইয়াতে আমাক কি কৈছে? সোণালী স্পৰ্শ গল্পটোৰ সামাৰি আমাক তলত উল্টা পুল্টাকৈ দিয়া আছে। এইটো চোৱা, এইখিনি এইবিলাকক শুধৰাব দিছে। লগতে এই শব্দবোৰৰ আৰম্ভণিত দেন, আফটাৰ ডেট, নেক্সট এণ্ড ফাইনেলি এইবিলাকেৰে আৰম্ভ কৰিব দিছে। আৰু ইয়াতে চোৱা 4 নম্বৰটো আমাক দি দিছে। এইটো 1 নম্বৰ হ'ব। এইবিলাকো কোনটো কি নম্বৰ হ'ব আমাক কৰিব দিছে। বলা আমি চাওঁ। 1 নম্বৰত হ'ব মিডাছ অলৱেজ ৱান্টেড মোৰ গোল্ড। মিডাছে সদায় আৰু সোণ বিচাৰি থাকে কাৰণ তেওঁ আটাইতকৈ ধনী ৰজা হ'ব খুজিছিল। 2 নম্বৰত হ'ব ওৱান ডে এ ডিভাইন স্পিৰিট মেট কিং মিডাছ। এদিনাখন ৰজা মিডাছে এটা ঐশ্বৰিক আত্মাৰ লগ পায়। তাৰপিছত 3 নম্বৰত হ'ব দ্য ডিভাইন স্পিৰিট ছেইড আই উইল গ্ৰাণ্ট ইউ ওৱান উইচ। তাৰপিছত ঐশ্বৰিক আত্মাজনে কৈছিল মই তোমাৰ এটা ইচ্ছা পূৰণ কৰিব বিচাৰোঁ। 4 নম্বৰত হ'ব মিডাছ ছেইড আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্ণছ ইনটু গ'ল্ড। উত্তৰত মিডাছে কৈছিল মোৰ ইচ্ছা মই যিয়েই স্পৰ্শ কৰোঁ সেইবিলাক সোণলৈ পৰিৱৰ্তন হ'লে ভাল আছিল। 5 নম্বৰত হ'ব এক্সাইটেড হি ৰান টু টেল হিজ ডটাৰ দ্য নিউজ। উত্তেজিত হৈ সি জীয়েকক খবৰটো দিবলৈ দৌৰি গৈছিল। 6 নম্বৰটো হ'ব নেক্সট when she hugged him she instantly turned into a statue of gold। 7 নম্বৰত হ'ব মিডাছ became very sad। 8 নম্বৰত হ'ব after that the divine spirit told Midas to wash his hands in the river। তাৰপিছত ঐশ্বৰিক আত্মাজনীয়ে মিডাছক কৈছিল তুমি তোমাৰ হাতটো এটা নদী ধুই আহা। 9 নম্বৰত হ'ব then Midas quickly went to the river and washed his hand। তেতিয়া তৎক্ষণাৎ ৰজা মিডাছ দৌৰি গৈ নদীখনত তাৰ হাত ধুইছিল। 10 নম্বৰত হ'ব ফাইনেলি হিজ ডটাৰ কেম বেক টু লাইফ। 11 নম্বৰত হ'ব মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড। অৰ্থাৎ মিডাছে এইটো কথা বুজি পাইছিল যে তাৰ যিখিনি আছে সেইখিনিতেই সুখী থাকিব লাগে। তাৰপিছত 6 নম্বৰে এইটো চোৱা some letters may have more than one sound। কিছুমান শব্দৰ এটাতকৈ বেছি চাউণ্ড বা ধ্বনি থাকিব পাৰে। Let's take the example of the letter A। ইয়াতে আমাক এ আখৰটোৰ এটা এক্সাম্পল বা উদাহৰণ ল'ব দিছে। Read these words aloud and notice the sounds of letter A in them। আৰু তলৰ এই শব্দবোৰ আমাক জোৰেৰে পঢ়িব দিছে আৰু এই এ আখৰটোৰ ধ্বনি বা উচ্চাৰণ আমাক লক্ষ্য কৰিব দিছে। বলা আমি চাওঁ। প্ৰথমটো চোৱা নেম। ইয়াতে এ আখৰটোৰ ধ্বনি একাৰ হৈছে বা এ হৈছে। এইটো হৈছে মিডাছ। ইয়াতে এ আখৰটোৰ ধ্বনি আকাৰ হৈছে বা আ হৈছে। এইটো হৈছে ৱান্ট। ইয়াতেও আ হৈছে। এইটো চোৱা হেপী। ইয়াতে এ আখৰটোৱে একাৰ বুজাইছে। গ্ৰাণ্ট ইয়াতে আকাৰ বুজাইছে আৰু এইটো চ ইয়াতে অ বুজাইছে। এতিয়া বি নম্বৰটো চোৱা নাও fill in the blanks in the following sentences with words given in the box below। এতিয়া ইয়াতে দিয়া বাক্যবোৰৰ খালী ঠাইবোৰ চোৱা আৰু এই বাকচত দিয়া শব্দৰে এই খালী ঠাইবোৰ পূৰণ কৰিব দিছে। বলা আমি চাওঁ।
প্ৰথমটো চোৱা, the sound of E in get is different from the sound of E in, এইটো হ'ব she, এইটো she। 2 নম্বৰটো চোৱা, the sound of I in king is different from the sound of I in, এইটো হ'ব time, এইটো time। 3 নম্বৰ চোৱা, the sound of O in gold is different from the sound of O in, ইয়াতে lost হ'ব, এইটো lost। তাৰপিছত 4 নম্বৰ চোৱা, the sound of U in turn is different from the sound of U in, ইয়াতে হ'ব pull, এইটো pull। Let's learn some grammar, বলা আমি কিছুমান ব্যাকৰণ শিকো। 7 নম্বৰ এড দিছে, read the following sentences and notice the underlined words, তলত দিয়া বাক্যবোৰ পঢ়া আৰু আণ্ডাৰলাইন কৰা শব্দবোৰ লক্ষ্য কৰা। এইটো চোৱা, এইবিলাক আমাক পঢ়িব দিছে আৰু লক্ষ্য কৰিব দিছে। প্ৰথমটো দিছে, he constantly looked for ways to get money and gold। 2 নম্বৰ দিছে, he treated the divine spirit very well, তেওঁ ঐশ্বৰিক আত্মাটোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। 3 নম্বৰ দিছে, he wanted to test the magical power, তেওঁ তাৰ মেজিকেল পাৱাৰটো পৰীক্ষা কৰি চাব বিচাৰিছিল। 4 নম্বৰ দিছে, the divine spirit granted the king his wish, আৰু ডিভাইন স্পিৰিটজনে কি কৰিছিলে, ৰজাৰ ইচ্ছা পূৰণ কৰিছিলে। 5 নম্বৰ দিছে, he rushed to the place, এইবিলাক চব অতীতকালৰ বাক্য। অতীতত কি এটা হৈছিলে বা ঘটিছিলে সেইবোৰ আমাক ইয়াতে দিয়া আছে। এইবিলাক বুজিবৰ কাৰণে তোমালোকে আগতে টেন্সবিলাক ভালকৈ জানিব লাগিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।